কৃষ্ণ কৃষ্ণ सुशीलाना मेरे ज्यादा सुशीलाना मेरे ज्यादा বাইরা গোয়া তোমার ভিতর রাম হরি রাম হরি মুরারি রনিত রাম হরি রাম হরি सुशीला
আমার জীবনে কোনোখানে খুব নাকি বলে কি এমনটি অন্যর কারণে এখনই বছরে ভাবে আমি আমি প্রতিদিনে করিত হাহাকার সন্তানের খোলাটোর মুখে দেখি দেখি সকল পানিরে গঙ্গা জল উঠিতে উঠে তোমার কেঁদে না কি অপরাধ করেছ আমি তোমার কাছে যার বাবে দিশা আমাকে কারণে কষ্ট দেখি যদি অস্ত্রধারাময় তোমার চকু এই হৃদয় মোর হয় বিগলিত তুমি তো জানা অবিশ্বের লেখন লভয় খণ্ডন পূর্ব জন্মৰ কর্মফল ভুঞ্জিছো আমি জীবনতম এই সকলবোৰ প্ৰভুৰ ইচ্ছা আমি প্রতিদিনে অনাহারে থাকিব লাগে প্রতিদিন দুঃখ প্ৰতিবাদিত কৰিব লাগে এয়া কি প্ৰভুৰ ইচ্ছা চকুৰ পানী আমাৰ ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে এয়াকে লিখিলে বিধাতাই আমাৰ ভাগ্য ভাগ্যৰ সতে কোনেও দুখ কৰিব নোৱাৰে সুখীৰা আমাক এই জীৱন প্ৰভুৱে দিছে প্ৰভুৱে আমাক যি পৰিস্থিতিতে জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দ কৰি থাকিব লাগে সুখীৰা ক্ষুধা নিবাৰণ কৰিবৰ বাবে বিপদ আছে এমুঠিও অন্ন নাই পৰিধান কৰিবলৈ আৰু এখনেও বস্ত্ৰ নাই নিদ্ৰাৰ কোঠাত আশ্ৰয় লওঁতেও ভৱিষ্যতৰ কথা চিন্তা কৰি মনে মৰে হৈ বিব্ৰত তেনে পৰিস্থিতিত আপুনি কওকচোন মই কেনেকৈ আনন্দ মনেৰে থাকি মই কেনেকৈ আনন্দৰে থাকি সকলো বিধিৰ লেখন পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি এই জনম পূৰ্বজন্মৰ কৰ্মফল আমাৰ সন্তানে ভোগ কৰিছে আপুনি কৃষ্ণ নাম জপে কৰিব লাগে আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক মই সকলোৰে পাপৰ ফল শিৰ পাতি ল'বলৈ প্ৰস্তুত আছো আমাৰ দুখ নিবাৰণ কৰিবলৈ কৈছো সেই স্বামী জগতৰ প্ৰতি অগতি কৃষ্ণ আপোনাৰ বাল্য বন্ধু পৰম মৃত্যু কৃষ্ণৰ কাষলৈ গৈ আমাৰ দুখৰ কথা নকৰিব নাইবি তেনে কথা মোক তুমি নকৰাব নাই কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো কদাপি মই তেওঁৰ ভক্ত শুদ্ধ স্বাস্থ্যৰ ৰাস্তা কোনো যদি তাতে ভিক্ষা হয় মৃত্যুৰ ওচৰত নহ'লে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্মৰ
কলংক টানিব নালাগিবনে মোৰ ভক্তৰ নামত কৃপাময় কৃষ্ণৰে নাম ল'লে আমাৰ এই জীৱনলৈ উন্নতি ৰাখে। তাত বাৰু আপোনাৰ আপত্তি কি? নাৰী হৃদয়ৰ ব্যাখ্যা আপুনি আছে অলপো উপলব্ধি কৰা নাই। সন্তানৰ ফুটাটোৰ মুখে দেখি কান্দি কত বিনীত ৰজনী মই কৰিলো যাবনে। আপুনি আজি সেই কথাও বুজিবলৈ অক্ষম। মই আৰু সহ্য কৰিব নোৱাৰো স্বামী, মই আৰু সহ্য কৰিব নোৱাৰো। ধৈৰ্য ধৰা দিয়ে জাতিত ভ্ৰমণ মই মোৰ ধৰ্ম হৈছে মানৱ জাতিৰ শিক্ষা আৰু দান ভিক্ষা কৰাটো মোৰ ধৰ্মৰ বিৰোধ সুচিলা। তুমি মাত্ৰ ইয়াকেই জানিছ এই পৃথিৱীত সকলো জীৱই নিজ কৰ্মফল ভোগ কৰিবই লাগিব। কৰিবই লাগিব। কেনেকৈ সহ্য কৰোঁ অকথ্য দুখৰে বোজা। ভাগ্য আৰু ঈশ্বৰে মিলি আমার ঘরে পরে জোর করে খেলে জোর করে খেলে ভাগ্যর পরীক্ষা তাহার কি দশা হয় কোন নিশ্চয়তা নাই। কোন নিশ্চয়তা নাই। আমার প্রভু মহান আৰু উদাৰ। অযথা তেওঁক দোষাৰোপ নকৰিবা সতীৰা। তেওঁৰ বাবে আমি এই মনুষ্য জনম কৰিছো ধাৰণ। আমার আরেকটা দেবতাই কৌরিবলা ঠাকুরের ধরে বৃক্ষর ধরে মহৎ আর উদার। ভাগ্য দেবী আমার প্রতি উপপন্ন। যদি ভাগ্যতেই নাথাকে অন্য তেন্তে কি করিব পারো আমি এই মাটির মানবে। আমি ঠিক ভাগ্য করে আমি অভিজ্ঞবান। এই কোটি মানুষের মাধ্যমে পড়া প্রভুয়ে আমার পরীক্ষার ভাবে করিলে বাসনি। অলপমান শান্তি আশা করে আমি ওপর দিকে পরিস্থিতি করলাম। কেনেকৈ কষ্ট করে আর পুত্ৰৰ খুড়াটোৰ মুখ আজিও বিপদ একোৱেই নাই। কলমতে অলপমান পানী আছে
তাকে গায়ে হাতে আমাৰ খোদা নিবাৰণ কৰিব লাগিব আৰু চবে সৰস্বতী দল আছে তাকে গায়ে হাতে আমাৰ খোদা নিবাৰণ কৰিব লাগিব আমি তোতে কথা পালনে গৰাকী খনিশ্চনে তবু মই পত্নীৰ কান্দুনি দিনহীন ভক্ত মই জানো ভাল পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি এই জগতত সেই কৰোণাদিন অন্ন বস্ত্ৰ ধন সোণে একোকেই নালাগে মোৰ একোকেই নালাগে লাগে মাত্ৰ তব ৰাতলে চৰণ লাগে মাত্ৰ তব ৰাতলে চৰণ লাগে মাত্ৰ তব ৰাতলে চৰণ Yes.